নমস্কাৰ সকলোকে তোমালোকৰ মৰমৰ চেনেল ৰিচাৰ্জ চেকলৈ স্বাগতম। তোমালোকে এতিয়া গম পাইছা ইতিমধ্যে তোমালোকৰ যি হাইস্কুল শিক্ষান্ত পৰীক্ষা 2025 চনৰ যি সময়সূচী সেয়া আজি প্ৰকাশিত হৈছে আৰু এই সময়সূচী তোমালোকে ইতিমধ্যে লাভ কৰিছে আৰু এই সময়সূচী অনুযায়ী তোমালোকৰ 15 তাৰিখে যি শনিবাৰ ফেব্ৰুৱাৰী 15 তাৰিখে সেই 15 তাৰিখে তোমালোকৰ ইংলিছৰ পৰীক্ষা হ'ব পুৱা 9 বজাৰ পৰা 12 বজালৈকে আৰু 17 তাৰিখে ইংলিছ আছামিজ যিসকলৰ MIR ছাবজেক্ট সেইসকলৰ আছামিজ বা ইংলিছ যিসকলৰ আছে সেইসকলৰ অনুষ্ঠিত হ'ব 17 তাৰিখে। তাৰপৰা 21, 22, 24, 25, 27 আৰু 3 তাৰিখে অৰ্থাৎ মাৰ্চৰ 3 তাৰিখে তোমালোকৰ পৰীক্ষা এদায় হ'ব। তো তোমালোকে এটা ধুনীয়া সময় পাইছা মাজত ৰিভিজন বা ৰিভাইজ কৰিবলৈ। তোমালোকে প্ৰথম অসমীয়াৰ কাৰণে মুঠ এদিন সময় পাইছা 15 তাৰিখে ইংলিছ 16-17 তাৰিখে তোমালোকৰ অসমীয়া MIR ছাবজেক্টৰ পৰীক্ষা। তাৰপৰা তোমালোকে 3 দিন সময় পাইছা অংক সাধাৰণ গণিতৰ কাৰণে তোমালোকে 3 দিন মুঠ সময় পাইছা 18, 19, 20 3 দিন সময় তোমালোকে কি হ'ব পাইছা জেনেৰেল মেথছৰ কাৰণে তোমালোকে সময় পাইছা। তাৰপৰা তোমালোকৰ ফেব্ৰুৱাৰী 24 তাৰিখে তোমালোকৰ জেনেৰেল চায়েন্স অৰ্থাৎ সাধাৰণ বিজ্ঞানৰ পৰীক্ষা অনুষ্ঠিত হ'ব। তাতো তোমালোকে ধুনীয়া সময় পাইছা 27 তাৰিখে ছ'চিয়েল চায়েন্স, 1 তাৰিখে মাৰ্চৰ 1 তাৰিখে হিন্দী যাৰ ইলেক্টিভ আছে হিন্দী হ'ব আৰু মাৰ্চৰ 3 তাৰিখে এডভান্স মেথছ। তো এই ৰুটিনখনত তোমালোকৰ দিয়াৰ উপৰিও তোমালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছোঁ আৰু বৰ্তমান মেট্ৰিক পৰীক্ষাৰ বা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে আমাৰ চেনেলো বৰ্তমান সাজু হৈছে। তোমালোকৰ কাৰণে নতুন ভিডিঅ'ৰ সৈতে আমিও প্ৰস্তুত হৈছোঁ বৰ্তমান আৰু অহা সপ্তাহ বা অহা ডিচেম্বৰ 1 তাৰিখৰ পৰা তোমালোকৰ কাৰণে নতুন ভিডিঅ' আপলোড হ'ব। আমি এটা নতুন ছিজন আৰম্ভ কৰিছোঁ য'ত তোমালোকৰ কাৰণে আমি নতুন ভিডিঅ' বা নতুন তোমালোকৰ কাৰণে কণ্টেণ্ট লৈ আহি আছোঁ। তোমালোকে আমাৰ লগত থাকা আৰু তোমালোকৰ যিখিনি বা যি বিষয়ে তোমালোকৰ প্ৰব্লেম আছে সেই প্ৰব্লেমখিনি আমাক জনোৱা বা কেনেধৰণে তোমালোকক কি প্ৰয়োজন বৰ্তমান সময়ত সেইখিনি আমাৰ লগত শ্বেয়াৰ কৰা। আমি তাৰ ওপৰত তোমালোকৰ সেই কুৱেশ্যনৰ ওপৰত আমি নিৰ্ধাৰণ কৰি বা নিৰ্ভৰযোগ্য হৈ আমি ভিডিঅ' আপলোড কৰিম আৰু তোমালোকে সোনকালে সকলোকে মই প্ৰথমতে শুভেচ্ছা জনাইছোঁ। সকলোকে মোৰ ফালে শুভকামনা থাকিল। তোমালোকে ৰিচাৰ্জ চেকৰ লগত জইন হৈ পেলাই অতি সুন্দৰভাৱে পৰীক্ষা দিয়া। আমি সদায় তোমালোকৰ লগত আছোঁ। আকৌ তোমালোকৰ লগত লগ পাই আছোঁ এটা নতুন কণ্টেণ্টৰ সৈতে বা নতুন ভিডিঅ'ৰ সৈতে। আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। তোমালোকলৈ ভাল থাকা, তোমালোক মেট্ৰিক পৰীক্ষালৈকে সকলো সুস্থ থাকা আৰু ভালদৰে তোমালোকে প্ৰিপেৰেশ্যন আৰম্ভ কৰা। ধন্যবাদ।